কাৰণে এটা বিশেষ দিন। অসমত পোন প্ৰথমবাৰৰ বাবে চি প্লেন নামিছে, গতিকে আমাৰ কাৰণে অত্যন্ত আনন্দৰ দিন। পৰীক্ষামূলকভাৱে আজি চি প্লেন আমি বৰঝাৰ বিমানবন্দৰৰ পৰা পাণ্ডুঘাটলৈকে চলাই আমি নামিছোঁ। মোৰ লগত আমাৰ মেয়ৰ, ডেপুটি মেয়ৰ সকলো আছে। আমি খুব সুন্দৰভাৱে লেণ্ডিং কৰিছোঁ আৰু এই চি প্লেনৰ সংযোজনে নিশ্চয়কৈ আমাক আৰু 6 মাহ এবছৰ হয়তো লাগিব অপাৰেশ্যনেল কৰালৈকে। গতিকে আমাৰ চেষ্টা থাকিব কিমান সোনকালে ইয়াক অপাৰেশ্যনেল পৰ্যায়লৈ আনিব পৰা যায়। আজি পৰীক্ষামূলকভাৱে নামিছে আৰু আপোনালোকে জানি আনন্দিত হ'ব, ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে নদীত নামিছে। ইয়াৰ আগতে সাগৰত নামিছে বা অন্যান্য বেকৱাটাৰত নামিছে, এনেকুৱা কিছুমান চি প্লেন নামিছে, কিন্তু চি প্লেন প্ৰথমবাৰৰ কাৰণে নদীৰ পানীত নামিছে। গতিকে এইটো আমাৰ কাৰণে আনন্দৰ কথা আৰু এই পৰীক্ষামূলক যাতে সফল হ'ল, মই ভাবোঁ যে অসমৰ যোগাযোগ ব্যৱস্থা আৰু পৰ্যটন ক্ষেত্ৰখনৰ এটা ডাঙৰ সংযোজন। আজি এই চি প্লেন যদি আমি ভৱিষ্যতলৈ কাজিৰঙা, উমৰাংচু, মাজুলী, ডিব্ৰুগড় ইত্যাদিলৈ চলাব পাৰোঁ, অসমৰ গোটেই যাতায়াত ব্যৱস্থাটো বা পৰ্যটন ক্ষেত্ৰখন বহুখিনি একেলগে আগবাঢ়ি যাব। সেইকাৰণে মই অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট আৰু পৰ্যটন বিভাগ দুয়োটাকে ধন্যবাদ দিছোঁ যে খুব সুন্দৰভাৱে এই চি প্লেনৰ লেণ্ডিং কৰিলে আৰু ইয়াৰ লগত জড়িত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকণমান এক্সপিৰিয়েঞ্চটো ক'ব নেকি, কেনেকুৱা যিহেতু প্ৰথমবাৰ? আমাৰ কাৰণে, বিশেষকৈ অসমৰ দৰে ৰাজ্য এখনৰ কাৰণে য'ত যথেষ্ট পৰিমাণে ৱাটাৰ বডি আছে আৰু প্ৰত্যেক টুৰিষ্ট ডেষ্টিনেশ্যনৰ ওচৰত খুব সুন্দৰ সুন্দৰ ৱাটাৰ বডি আছে, আৰু সেইকাৰণে মই ভাবোঁ যে অসমত চি প্লেনৰ ছাকচেছফুল হোৱাটো অসমৰ ভৱিষ্যতৰ পৰ্যটন উদ্যোগ আৰু অসমৰ যোগাযোগ ব্যৱস্থাৰ কাৰণে এটা অত্যন্ত নতুন সংযোজন আৰু অত্যন্ত সুদূৰ প্ৰসাৰী সংযোজন। এই চি প্লেন আহিলে যিকোনো ঠাইত আপোনাৰ নমাৰ সুবিধা থাকিব নিশ্চয়কৈ, কাৰণ ৱাটাৰ বডি থকা ঠাইত, যিকোনো জলাশয় থকা ঠাইত আমি নামিব পাৰিম। গতিকে আজি ইয়াৰ পৰা কাজিৰঙালৈকে গৈ কাজিৰঙাৰ ব্ৰহ্মপুত্ৰত নামি যিটো সৌন্দৰ্য দেখা যাব, বা ইয়াৰ পৰা মাজুলীলৈকে যোৱা, ইয়াৰ পৰা উমৰাংচুলৈকে যোৱা, কিছুমান এনেকুৱা ডেষ্টিনেশ্যন অসমত আছে যিবিলাকে এনেকুৱা ধৰণৰ জলাশয়ৰ পাৰতে আছে, আৰু জলাশয়ৰ জৰিয়তে যদি আমি যোগাযোগ কৰিব পাৰোঁ, কাৰণ ইয়াৰ পৰা কাজিৰঙালৈ হয়তো 15-20 মিনিটতে পাব, ইয়াৰ পৰা উমৰাংচু আধা ঘণ্টাৰ ভিতৰত পাব। গতিকে ইমান কম সময়ৰ যোগাযোগ, আৰু ক'ব গ'লে অন্যান্য বাহনতকৈ খৰচো কমিব। গতিকে মই ভাবোঁ যে ইয়াৰ সংযোজনে অসমৰ পৰ্যটন ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন আনিব। আপুনি ইতিমধ্যে কাজিৰঙা উমৰাংচুৰ কাৰণে ইয়াত আজি পৰীক্ষামূলক মানে লেণ্ডিং হ'ল, তাৰপিছত সকলো ঠাইতে পৰীক্ষামূলক লেণ্ডিং হ'ব, আৰু মই সেইকাৰণে কৈছোঁ যে ইয়াক অপাৰেশ্যনেল কৰালৈকে আমাক 6 মাহ এবছৰ লাগিব, হয়তো তাতকৈ অলপ বেছিও লাগিব পাৰে, কিন্তু আমি এতিয়াৰ পৰা আৰম্ভ হ'ল আমাৰ কাম। গতিকে আমি কাম আৰম্ভ কৰিলোঁ, লাহে লাহে এই কামটো চলি থাকিব। গোটেই পৰীক্ষামূলক লেণ্ডিং সকলো ঠাইত হোৱাৰ পিছত আমি কেনেকৈ চলাব পাৰোঁ সেই কথাটো চিন্তা কৰিম। নমস্কাৰ, মই অজয় ফুকন, আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে, আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিন দাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে, আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে সমূহ যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক, আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ, আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।